নমস্কাৰ, আজি হৈছে ২০ অক্টোবৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আজি ছিংগাপুৰলৈ গৈছে SITৰ দল। হোটেলৰ CCTV ফুটেজ সংগ্ৰহ কৰিব SITৰ দলে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসী এক ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাক লৈ আহি পৰিছে ডাঙৰ খবৰ। আজি ছিংগাপুৰলৈ ৰাওনা হৈছে SITৰ দল। ছিংগাপুৰলৈ গৈছে SIT প্ৰধান মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল। আৰু ঘটনাৰ এমাহৰ পিছত ছিংগাপুৰত চলিছে এতিয়া SITৰ বৃহৎ তদন্ত। ঘটনা সংঘটিত হোৱা স্থানলৈ গৈ তদন্ত চলাব এইবাৰ SIT আৰু ছিংগাপুৰ আৰক্ষীয়েও সাজু কৰি ৰাখিছে প্ৰাথমিক তদন্তৰ প্ৰতিবেদন। প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিবলৈ তৎপৰ হৈ পৰিছে এতিয়া SIT। ছিংগাপুৰ আৰক্ষীৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হ'ব SITৰ দলটো আৰু হোটেলৰ CCTV ফুটেজ সংগ্ৰহ কৰিব SITৰ দলে। এক ডাঙৰ খবৰ জনাইছোঁ, আজি ছিংগাপুৰলৈ ৰাওনা হৈছে SITৰ এটা বিশেষ দল আৰু জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত আহি পৰিছে ভাল খবৰ, ডাঙৰ খবৰ। আজি ছিংগাপুৰলৈ ৰাওনা হৈছে SITৰ দল আৰু ছিংগাপুৰলৈ গৈছে SIT প্ৰধান মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। সজাগ হওক ৰাজ্যবাসী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত একাংশই আৰম্ভ কৰিছে বেপাৰ বাণিজ্য। অসাধু চক্ৰক লৈ প্ৰশাসনৰ বিশেষ জাননী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম লৈ একাংশই আৰম্ভ কৰিছে বেপাৰ। সমাধি ক্ষেত্ৰ নিৰ্মাণৰ নামত নামি পৰিছে চান্দা সংগ্ৰহত। আৰু চৰকাৰ আৰু ডিমৰীয়া সমজিলাৰ প্ৰশাসনৰ নাম লৈ বিচাৰিছে চান্দা। ৰাইজৰ জ্ঞাতাৰ্থে প্ৰশাসনৰ জৰুৰী জাননী দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে চান্দা সংগ্ৰহৰ কাৰ্য সমৰ্থন নকৰে প্ৰশাসনে। এনে অসাধু ব্যক্তিয়ে আপোনাৰ কাষ চাপিলেই খবৰ দিয়ক আৰক্ষী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, যদিহে এনে অসাধু ব্যক্তি আপোনাৰ কাষ চাপে তেন্তে আৰক্ষীক লগে লগে দিয়ক খবৰ। আৰু সামাজিক মাধ্যম যোগে জনালে ডিমৰীয়া সমজিলা প্ৰশাসনে। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম লৈ একাংশই আৰম্ভ কৰিছে বেপাৰ বাণিজ্য। সমাধি ক্ষেত্ৰ নিৰ্মাণৰ নাম লৈ চান্দা সংগ্ৰহত নামি পৰিছে একাংশ দুষ্ট চক্ৰই। আৰু চৰকাৰ আৰু ডিমৰীয়া সমজিলাৰ প্ৰশাসনৰ নাম লৈ বিচাৰিছে চান্দা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন লাভৰ বাবে সাজু হওক আপুনি। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই আহিব পাৰে ভাল খবৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ আপুনি সাজু হওক। দেশৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, ভাল খবৰ। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই লাভ কৰিব PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন। আৰু 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন। আৰু যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব ৰাজ্যৰ কৃষকসকলে। আৰু নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকসকলৰ একাউণ্টত জমা হ'ব PM কিষাণৰ ধন। ইতিমধ্যে 4খন ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধন। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধন। আৰু শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নম্বৰ কিস্তিৰ ধন। আৰু আপুনি আজিয়েই কৰি লওক EKYCৰ কাম। আৰু মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। নম্বৰটো আপোনালোকে লিখি লওক অথবা স্ক্ৰীনশ্বট লৈ লওক। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ আপুনি সাজু হওক। আৰু দেশৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ, ডাঙৰ খবৰ। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই লাভ কৰিব PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন বিমান। অৱতৰণৰ সময়তে পিছলি পৰে সাগৰত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন বিমান। অৱতৰণৰ সময়তে বিমানখন ৰানৱেৰ পৰা পিছলি পৰে সাগৰত। আৰু দুৰ্ঘটনাটোত 2জন গ্ৰাউণ্ড ক্ৰু সদস্যৰ মৃত্যু হয়। আৰু ৰানৱেৰ পৰা পিছলি সাগৰত পৰিল কাৰ্ক প্লেনখন। আৰু হংকঙত কাৰ্ক প্লেন দুৰ্ঘটনাগ্ৰস্ত হৈ 2জনৰ মৃত্যুৰ খবৰ আহি পৰিছে।
হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক দুৰ্ঘটনা সংঘটিত হৈছে আৰু বিমানখনত থকা পাইলটসহ 4 কৰ্মীৰ প্ৰাণ ৰক্ষা পৰে আৰু ডুবাইৰ এমিৰেটছ স্কাই কাৰ্ট প্ৰতিষ্ঠানত দুৰ্ঘটনাগ্ৰস্ত বিমানখন আৰু পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন বিমান আৰু অৱতৰণৰ সময়তে বিমানখন ৰানৱেৰ পৰা পিছলি পৰে সাগৰত। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। চৰকাৰী পকীঘৰৰ বাবে আবেদন কৰিলেনে 22 অক্টোবৰৰ ভিতৰত কৰক জিঅ' টেগিং, ছেভ কৰক এটা বিশেষ ফোন নম্বৰ। এই মুহূৰ্তৰ খবৰ জনাই যাম, গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই ভিডিঅ'খনত এটা কৈ লাইক কৰি দিয়ক। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিলেনে? 22 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে পাব চৰকাৰী পকীঘৰ। PMAY ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান হওক। টকাৰ লেনদেন কৰাসকল পৰিব এতিয়া বিপদত। ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত। আৰু মানকাছাৰ খণ্ড উন্নয়ন বিষয়াই মুকলি কৰিলে এটা ব্যক্তিগত ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 8638912691। নম্বৰটো আকৌ জনাইছোঁ 8638912691 নম্বৰ। আৰু মানকাছাৰ খণ্ড উন্নয়ন বিষয়াৰ সকিয়নি ঘোষ ল'লেই ইয়ামাক জনাওক আৰু ঘৰৰ বাবে ঘোষ বিচাৰিলেই এই নম্বৰলৈ দিয়ক আপুনি অভিযোগ। আপুনি চৰকাৰী ঘৰৰ যদি জিঅ' টেগিং কৰে তেন্তে শীঘ্ৰে কৰক, কিয়নো 22 অক্টোবৰ হৈছে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ শেষ সময়সীমা। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। নাটক নহয়, ন্যায় লাগে। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত ন্যায় নাপায় জুবিন গাৰ্গে। আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ কথা। জুবিনৰ তদন্তৰ নামত চৰকাৰে মাথো ৰাজনীতি আৰু নাটক কৰি আছে। জুবিনৰ ন্যায়ৰ দাবীত কাইলৈৰ পৰা সকলো ৰাজপথলৈ ওলাই আহক। জুবিনৰ ন্যায়ৰ বাবে ময়ো যিকোনো সময়তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু আছোঁ বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত ৰাজনীতিৰ অভিযোগ তুলি সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। আৰু এমাহ পাৰ হ'ল, এতিয়া অসমবাসীয়ে আৰু সবলভাৱে মাত মাতক। চৰকাৰে যেনেকৈ আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়া নাই। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া দেখি অসমবাসী মুঠেও সন্তুষ্ট নহয়। আৰু জুবিন হত্যাৰ বলি হৈছিল যদি দোষীক চিনাক্ত কৰি ফাঁচি দিব লাগে। অৱহেলাৰ কাৰণে জুবিনে প্ৰাণ হেৰুৱালে যদি দোষীক যাৱজ্জীৱন জেল দিয়ক। আৰু ন্যায়াধীশৰ তত্ত্বাৱধানত CBI তদন্তৰ দাবী বিধায়ক অখিল গগৈৰ। আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উচিত ন্যায় প্ৰাপ্তিৰ সময় এয়া। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। জুবিনৰ তদন্তৰ নামত চৰকাৰে মাথো ৰাজনীতি আৰু নাটক কৰি আছে। জুবিনৰ ন্যায়ৰ দাবীত কাইলৈৰ পৰা সকলো ৰাজপথলৈ ওলাই আহক বুলি এক প্ৰকাৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। আৰু জুবিনৰ ন্যায়ৰ বাবে ময়ো যিকোনো সময়তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু আছোঁ বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুক লৈ চিকিৎসক ডক্টৰ হিতেশ বৰুৱাৰ বিস্ফোৰণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ মৃত্যুক লৈ 4টা ডাঙৰ ভুল কৰা হৈছে ছিংগাপুৰত। কেৱল ছিংগাপুৰেই নহয়, জুবিন গাৰ্গক ছিংগাপুৰত লৈ যোৱাটো এক ডাঙৰ ভুল বুলি উল্লেখ কৰিছে জুবিন গাৰ্গক চিকিৎসা কৰা ডক্টৰজনে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, বিদেশ তথা ছিংগাপুৰলৈ লৈ যোৱাটো প্ৰথম তথা ডাঙৰ ভুল আছিল। দ্বিতীয় ভুলটো হৈছে জুবিন গাৰ্গক সাগৰলৈ লৈ যোৱাটো। আৰু তৃতীয় ভুলটো হৈছে জুবিনক সাগৰত নমাই দিয়াটো। চতুৰ্থটো ভুল হৈছে সাগৰত জুবিন গাৰ্গক সংকটৰ সময়ত সহায় নকৰাটো। আৰু 16জন মানুহ থকাৰ পিছতো তৎকালীনভাৱে কিয় উদ্ধাৰ কৰা নহ'ল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক? আৰু কিয় সোনকালে চিকিৎসালয়ত নিয়া নহ'ল জুবিন গাৰ্গক? জুবিনৰ চিজাৰৰ ঔষধ মিছ কৰোৱাটো মাৰাত্মক ভুল আছিল তেওঁলোকৰ। পূৰ্বে হাস্পাতালৰ পৰা ৰিলিজ হোৱাৰ সময়ত সকলোকে কৈছিলোঁ জুবিন গাৰ্গৰ চিকিৎসক এনেদৰে এতিয়া উল্লেখ কৰি কৈছে। আৰু জুই পানী জুবিনৰ বাবে যে বেয়া জুবিনৰ লগত থকা সকলোৱে জানে। ইয়াক সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ সৈতে নাজানো বুলি ক'লে নহ'ব। জুবিন গাৰ্গৰ চিকিৎসক
চিকিৎসা কৰা ডক্টৰ হিতেশ বৰুৱাৰ এই মন্তব্য তেওঁ কৈছে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ চাৰিটা ডাঙৰ ভুল কৰিছে তেওঁলোকে বিদেশ তথা ছিংগাপুৰলৈ লৈ যোৱাটো আছিল আটাইতকৈ ডাঙৰ ভুল আৰু দ্বিতীয় ভুলটো হৈছে জুবিন গাৰ্গক সাগৰত লৈ যোৱাটো আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনীতিত মিত্ৰতাক লৈ আন এক ধুমুহা এনডিএত নাথাকিব পাৰে প্ৰমোদ বড়োৰ ইউপিপিএল চৰকাৰ বিপিএফ ক্ৰমাৎ বিজেপিৰ ঘনিষ্ঠ হোৱাৰ পিছতেই চৰ্চা আহি পৰিছে নতুন মন্ত্ৰীৰ শপত গ্ৰহণত উপস্থিত নাথাকিল ইউজি ব্ৰহ্ম আৰু ক্ৰমাৎ দূৰত্ব বাঢ়িছে বিজেপি আৰু ইউপিপিএলৰ মাজত ৰাজ্যৰ ৰাজনীতিত মিত্ৰতাক লৈ আন এক ধুমুহা দেখিবলৈ পোৱা গৈছে এনডিএত নাথাকিব পাৰে প্ৰমোদ বড়োৰ ইউপিপিএল চৰকাৰ বিপিএফ ক্ৰমাৎ বিজেপিৰ ঘনিষ্ঠ হোৱাৰ পিছতেই এতিয়া চৰ্চাত আহি পৰিছে নতুন মন্ত্ৰীৰ শপত গ্ৰহণত উপস্থিত নাথাকিল ইউজি ব্ৰহ্ম আহিছো আন এক খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ সম্পূৰ্ণৰূপে সলনি হৈছে ৰেচন সংগ্ৰহৰ নিয়ম নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰা হৈছে বিশেষ জাননী চাই লওক কি এই নিয়ম এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই ভিডিঅ'খনত লাইক কৰি কমেণ্ট বক্সত লিখক #justice4Jubin Garg সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰা হৈছে বিশেষ জাননী চাই লওক কি এই নিয়ম কেনেকৈ সংগ্ৰহ কৰিব লাগিব ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে আৰু বজাৰ দামতকৈ অধিক কমকৈ লাভ কৰিব আৰু অধিক কম দামত লাভ কৰিব ৰেচন আৰু প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতেই আৰু ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব আপুনি ফিংগাৰপ্ৰিণ্ট সেই ৰেচনৰ দোকানীজনীৰ লগত থকা EPOS মেচিনত আৰু চাউল ল'ব যাওঁতে খেলিমেলি পালেই অভিযোগ দিয়ক 1800345361 নম্বৰত সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ নৱেম্বৰ মাহৰ পিছতহে জুবিনৰ ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰিব SITয়ে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ডাঙৰ খবৰ আহি পৰিছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিনৰ ঘটনাৰ বিচাৰ কৰা হ'ব নৱেম্বৰৰ পিছত নহ'লে ডিচেম্বৰৰ প্ৰথম সপ্তাহতেই দাখিল কৰিব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বিটখন আৰু ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা হিয়াৰ আমটো জুবিন গাৰ্গে ন্যায় পাবই আৰু বাক্সাত এনেধৰণৰ ঘটনা সংঘটিত কৰা কেইজন জুবিনৰ অনুৰাগী নাছিল বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ ঘটনা সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ কৰা হ'ব আৰু নৱেম্বৰৰ পিছত নহ'লে ডিচেম্বৰৰ প্ৰথম সপ্তাহতেই দাখিল কৰিব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বিট আৰু ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা